একটু জ্বলাই লম নে। Hi everyone. So I welcome each and every one of you to 1212 portal. So I hope sobe bostubur anise. It is how 1212 portal exactly ki hoy, right? So ami sobe like 1212 portal ki hoy 12 December 2024 or dinahon kwa hoy je মানে every year, not only this year, every year, last year আমি কৰিছিলো and কেনেকুৱা miracles হৈছে সবৰে লাইফত instant magic create হৈছে আৰু বহুতে মোক ৰিভিউছো দিছে যে কেনেকুৱা ধুনীয়া তেওঁলোকে ৰিজাল্ট পাইছে ৰাইট ইভেন যোৱাকালিও মোক কোনোবাই মেছেজ কৰিছিলে যে লাষ্ট টাইম আপোনাৰ জইন কৰিছিলো এণ্ড ইমান ধুনীয়াকে মোৰ মেনিফেষ্ট হৈছে ৰাইট অ'কে ত' 12 যোনদিনাখন হয় আজি স্পেচিয়েলি আজিৰ দিনটোত আমি কওঁ যে এটা ডোৰ অপেন হয় বুলি কয় এটা ডিভাইন পৰ্টেল অপেন হয় ৱেৰ ইন উই কেন মেনিফেষ্ট এনিথিং ঠিক আছে আমি মেনিফেষ্ট কৰিব পাৰো যিকোনো বস্তু বেচিকেলি আমি ইণ্টেনশ্যন ছেট কৰোঁ আজিৰ দিনাখন ঠিক আছে আমাৰ যিবোৰ এলাইনমেণ্ট বেচিকেলি উই এলাইন আৰ এনাৰ্জিজ উইথ দ্য ডিভাইন আৰু যিবোৰ আমাৰ নেগেটিভ থটছ আছে নেগেটিভ পেটাৰ্নছ এইবোৰ চব আঁতৰাই কিনে নতুন বছৰৰ কাৰণে আমি এটা গ'ল এটা ছেট কৰোঁ বা আমাৰ যিবোৰ উইশ্ব আছে সেইবোৰ আমি ছেট কৰি কিনে আমাৰ এলাইনমেণ্ট বেচিকেলি কৰোঁ এটা পৰ্টেল বুলি কয় যাতে আমাৰ কি হয় সেই পৰ্টেলটোৰ লগত আমি কানেক্ট কৰোঁ বেচিকেলি আমাৰ ফিউচাৰৰ লগত আমি কানেক্ট কৰোঁ ঠিক আছে চলো চ' আমাক কি কি লাগিব মই জাষ্ট এবাৰ কৈ দিছোঁ কোনেও মাজত নক'ব ঠিক আছে আমাক লাগিব হালধি কি গাঁঠ মানে হালধিৰ টুকুৰা লাগিব সৰু টুকুৰা য়েল্লো ৰাইট তাৰপিছত আমাক লাগিব ইদাৰ মলি নহ'লেবা সেন্দুৰ প্ৰচেছটো মই এবাৰ কৈ দিছোঁ আপোনালোকে জাষ্ট শুনিব ঠিক আছে যোনটো হালধিৰ গাঁঠ আছে সেইটো আমি স্মক ক্লিনছ কৰি ল'ম মানে যোনটো মই ক'লোঁ ধূপটো আমি ল'ম এণ্ড এণ্টি ক্লকৱাইজ আমি ৰোটেট কৰিম আৰু লগতে আমি হাতত লৈ আমি সেই যোনটো হালধিৰ গাঁঠ আছে সেইটো লৈ কিনে আমি উইশ কৰোঁ যে তাৰে যিমান নেগেটিভিটি আছে সেইবোৰ গোটেইবোৰ আমি ৰিলিজ কৰিম এণ্ড দেন আমি তাতে পজিটিভিটি আমি সোমোৱাম তাৰে পিছত আমি কি কৰিম আজি গোটেই ৰাতিটোৰ কাৰণে আমি যোনটো সেন্দুৰৰ টেমা আছে তাতে আমি এই যোনটো গাঁঠ আছে তাতে আমি দি থৈ দিম আৰু যিমান পাৰে ৰাতি যিমান পাৰে আপোনালোকে শ্ৰীম চেণ্টিং কৰিব এতিয়া কোনোবাৰ পিৰিয়ডছ হৈ আছে প্লিজ স্কিপ ডেট যদি আপোনালোকৰ পিৰিয়ডছ হৈ আছে দেন আপোনালোকে শ্ৰীম চেণ্টিং কৰিব নালাগে ঠিক আছে আফটাৰ 3 days যাৰ যাৰ পিৰিয়ডছ হৈছে প্লিজ এতিয়া নকৰিব আফটাৰ 3 daysহে কৰিব কাৰণ 21ষ্টলৈ আমি কৰিব পাৰোঁ ঠিক আছে এই 1212 পৰ্টেলটো 21 ডিচেম্বৰলৈ আমি আমাৰ যিবোৰ মেনিফেষ্টেশ্যন আছে আমি কৰিব পাৰোঁ গোটেই মানটো আপোনালোকে লাষ্টলৈ প্লিজ মেনিফেষ্ট কৰি থাকক ঠিক আছে এতিয়া আহিছোঁ যে আপোনালোকে হালধিৰ গাঁঠটো কি কৰিব লাগিব যেতিয়া আপোনালোকে মলি নহ'লে বা যোনটো সেন্দুৰ আছে তাতে দিয়াৰ পাছত এক ছেকেণ্ড মই এইটো হেৰি কৰিছোঁ সেন্দুৰত যেতিয়া আপোনালোকে ডিব্বিত যেতিয়া ৰাখিব তাৰপিছত আপোনালোকে হাতত লৈ শ্ৰীম 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 বা ওম শ্ৰীম শ্ৰীয়ে নমঃ ওম শ্ৰীম শ্ৰীয়ে নমঃ ওম শ্ৰীম শ্ৰীয়ে নমঃ যিকোনো এটা মন্ত্ৰ আপোনালোকে চেণ্ট কৰিব পাৰে মা লক্ষ্মীৰ ঠিক আছে চেণ্টিং কৰিব আজি গোটেই ৰাতিটো যিমান দেৰি পাৰে 12:30 বজালৈ চেণ্টিং কৰিব এণ্ড কালি ৰাতিপুৱা ডেট ইজ ফ্ৰাইডে ৰাইট কালি ফ্ৰাইডে হয় আৰু এইটো ফ্ৰাইডে দিনাখনে কৰিব লাগিব পিপলৰ গছ এতিয়া পিপলটো কি কয় আহঁত গছ ৰাইট ইফ আই এম নট ৰং আহঁত গছত আপোনালোকে যাব কালি 12টাৰ আগত ঠিক আছে 12টাৰ আগত গৈ এখন চামুচ আপোনালোকে লৈ যাব সেই চামুচখনেৰে সেইখন ডাক কৰিব যাতে কোনেও দেখি নাপায় সেইটো প্ৰচেছ কৰোঁতে আপোনালোকক কোনেও চাব নোৱাৰে মাটিটো ডাক কৰিব মানে খান্দিব খান্দি কিনে উইথ ডেট ইণ্টেনশ্যন আপোনালোকৰ যি উইচ আছে এনি উইচ ঠিক আছে সেইটো আপোনালোকে তাতে ৰাখিব আৰু মাটিটো দবাই কিনে মানে পুতি কিনে থৈ গুচি আহিব এণ্ড প্লিজ সেই যোনখন চামুচ আছে তাতেই থৈ আহিব কাৰণ কটাৰী লৈ গ'লে অভিয়াছলি আপোনালোকে কটাৰীটো এৰি থৈ আহিব নিবিচাৰিব ৰাইট ত' আপোনালোকে এটা চামুচ লৈ যাব এণ্ড দেন সেইটো তাতে থৈ গুচি আহিব ক্লিয়াৰ এইটো ফাৰ্ষ্ট প্ৰচেছ আৰু যাৰ যাৰ পিৰিয়ডছ হৈ আছে প্লিজ এইটো নকৰিব কাৰণ ইয়াতে মা লক্ষ্মীৰ আমি চেণ্টিং কৰিম ৰাইট আফটাৰ যেতিয়া আপোনালোকৰ হৈ যায় পিৰিয়ডছ কমপ্লিট হৈ যায় তাৰপিছত আপোনালোকে এইটো কৰিব ঠিক আছে ছেকেণ্ড এখন কাগজত আপোনালোকে নিজৰ 12টা উইচ ৰাইট 12টা উইচ লিখিব লিখাৰ পাছত সেই কাগজখনৰ পিছফালে ফেহু চিম্বল এণ্ড এই চিম্বলটো চবেই প্লিজ আঁকি লওক ফেহু চিম্বল এণ্ড দিছ চিম্বল এইটো ঠিক আছে এই দুটা চিম্বল
আকৌ মেম দেখুৱাই এগেইন দেখুৱাব এইটো চিম্বল যিকোনো কাগজ কালাৰ দি আঁকিব পাৰিম গ্ৰীণ বা ৰেড ঠিক আছে মেম দুইটাৰ ভিতৰত এটা লিখিলে হ'বনে নে দুই এক ছেকেণ্ড ৱেইট কাগজ আঁকিব লাগিব চিম্বল এক ছেকেণ্ড কাগজখনৰ পিছফালে আপোনালোকে যেটা লিখিব 12টা উইচ মই কৈছো এতিয়া 12টা উইচ লিখে 5টা উইচ লিখে আপোনালোকৰ কথা এণ্ড দুইটাই আঁকিব লাগিব নে এটা চিম্বলে আঁকিব লাগিব দুটা চিম্বল ঠিক আছে দুইটা পিছফালে আঁকিম আৰু উইচ কেইটা এটা চাইডে যেনেকে এক্সাম্পল মোৰ উইচটো ইয়াৰে আগত থাকিব ঠিক আছে ইয়াতে মই উইচটো লিখিছো এণ্ড দেন ইয়াৰে মোৰ পিছফালে এইটো আছে ক্লিয়াৰ বুজি পাইছেনে চিম্বল কেইটা এখন পেজতে লিখিব লাগিব নেকি কাগজখন মেম কাগজ উইচ তাৰ পিছফালে এটা চিম্বল আঁকিলো এটা নেদেখিলো মেম আকৌ এবাৰ দেখাই দিয়কচোন এইটো আঁকিছে চবে সেইটো এইটো আঁকিলো চিম্বলটো আঁকি লওক চবে এণ্ড দেন ফেহু চিম্বল এফ এফ কি মেম এইটো ফেহু মেম পিৰিয়ড হৈ থাকিলে ফাৰ্ষ্ট আপুনি যিটো হালধি গাঁঠিৰ কথা কৈছিলে গাঁত সেইটো কৰিব নোৱাৰি নেকি সেইটো আজি নকৰিব যেতিয়া পিৰিয়ড যেতিয়া হেৰি হৈ যাব তাৰপিছত আপোনালোকে কৰিব ঠিক আছে ইয়াতে ৰেকৰ্ডিংটো চাই কৰিম নেকি ৰেকৰ্ডিং নাচালেও হ'ব আপুনি জাষ্ট হাতত লৈ স্ক্ৰীন চেণ্টিং কৰিব কণ্টিনিউ চেণ্টিং কৰিব ঠিক আছে চেণ্টিং কৰাৰ পাছত সেইটো লৈ গৈ কিন্তু ফ্ৰাইডেৰ দিনাখন হ'ব লাগিব কাৰণ আজিৰ দিনটো বহুত ভাল সেইটো কাৰণে মই কৈছো আদাৰৱাইজ যিকোনো ফ্ৰাইডেৰ দিনাখন ৰাতিপুৱা আপোনালোকে হালধিৰ গাঁতটো তাতে থব চেণ্টিং কৰিব এণ্ড দেন গৈ কিনে পিপলৰ গছৰ তলত মানে আহঁত গছৰ তলত তাতে দবাই থৈ আমাৰ দিছে এইখিনি আহঁত গছ নাই কি কৰিম সেইটো এটা মানে আহঁত গছৰ তলতে দিব লাগিব ঠিক নাই আছে অলপ ৰিপিট কৰিব নেকি নাই কি মেম ক'লা? নহলে কি কৰিম নাই এইটো স্কিপ বিচাৰক কেলে নাপাব আহঁত গছ কেলে নাপাব হালদিৰ গাঁতৰ প্ৰচেছটো আকৌ এবাৰ মোক ষ্টাৰ্টিঙৰ পৰা কৈ দিব নেকি আচ্ছা এক ছেকেণ্ড কাগজখন হ'ল চবৰে হৈ গ'ল নাই মেম লিখি আছো 12টা উইচ মই এতিয়া জইন কৰিছোৱে কি কৰিব দিছিলে নো কওকচোন এবাৰ এক ছেকেণ্ড মই এইটো লক কৰি দিওঁ হা ঠিক আছে এক ছেকেণ্ড জাষ্ট ৱেইট হয় না চলো গ্ৰীণ কালাৰ স্কেচ কৰিব দিছোন মিউট কৰিবচোন প্লিজ হুইজ বিলাকতো প্ৰেজেন্টেঞ্চতে লিখিব লাগিব কি কৈছে হুইজ বিলাক আমি যেনেকে লিখো প্ৰেজেন্টেঞ্চত তেনেকে লিখিব লাগিব য়েছ চলো সবাই মনে মনে থাকিব প্লিজ ঠিক আছে অ'কে এগেইন ষ্টাৰ্ট কৰিছো হালদিৰ গাঁত সবেই ল'ব পিৰিয়ডছৰ টাইমত এইটো নকৰিব প্লিজ হালদি কি গাঁত লেনা এটা দেন যোনটো আমাৰ সেন্দুৰৰ ডিব্বি আছে আনইউজড হ'ব এইটো ডিব্বিটো তাতে ডিব্বিত ৰাখিব মানে ডিব্বাটোত ৰাখিব এণ্ড সেইটোত আপোনালোকৰ যি উইচ মা লক্ষ্মীক সেইটো উইচ কৰি শ্ৰীম 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 আজি যিমান টাইম পাৰে কাৰণ আজি 12 পৰ্টেল হয় ৰাইট আৰু কালি ফ্ৰাইডে হয় আৰু যে থাৰ্ছডে হয় আৰু বহুত ভাল টাইম হয় সেইটো কাৰণে আজিৰ দিনটোত আমি কৰিম শ্ৰীম এইটো চেণ্টিং যাৰ যাৰ পিৰিয়ডছ হৈ আছে প্লিজ কিপ এতিয়া এই হালদিৰ গাঁতটো আৰু সেন্দুৰখিনি আমি কি কৰিম সেন্দুৰটোত আমি বেচিকেলি এইটো হালদিৰ গাঁতটো গোটেই আমি লগাই কিনে আমি গোটেই সেন্দুৰ ইয়াতে গোটেই ৰঙা কৰি পেলাম বেচিকেলি ঠিক আছে এণ্ড তাৰপিছত আমি কি কৰিম নেক্সট ডে মানে কালি ফ্ৰাইডে আমি যাম আহঁত গছৰ তলত গৈ আমি মা লক্ষ্মীক আমি মাতি কিনে আমাৰ যিখিনি উইচেছ আছে সেইটো উইচ কৈ আমি যোনটো গছ আছে গছৰ তলত আমি পুতি থৈ গুচি আহিম আৰু পুতোতে আপোনালোকে চামুচ ইউজ কৰিব পাৰে আৰু সেই চামুচখন প্লিজ ঘৰত লৈ নানিব আৰু যেতিয়া এইটো কৰি আছে সেইখিনি সময়ত যাতে আপুনি কাৰো লগত কথা নাপাতে কোনেও যাতে আপোনাক নেদেখে তেনেকুৱা টাইমত যাব ৰাইট আৰু যেতিয়া আহে প্লিজ ঘূৰি নাচাব উল্টা ঘূৰি নাচাব ফাৰ্ষ্ট ৰেমেডি ছেকেণ্ড ৰেমেডি ফেহু চিম্বল আৰু এটা মই চিম্বল দিছো চাৰ্কল তাৰপিছত এইটো দেখিছে যদি এইটো চিম্বল আৰু ফেহু চিম্বল ঠিক আছে এই দুটা চিম্বল আমি কি কৰিব লাগিব ফাৰ্ষ্টতে এখন কাগজ ল'ব নিজৰ 12টা উইচ লিখিব ফ্ৰণ্ট চাইডে উইথ ৰেড পেন গ্ৰীণ পেন আপোনাৰ উইচ এণ্ড দেন তাৰে পিছফালে আমি কি কৰিম আমাৰ
এই দুটা চিম্বল কাগজখনৰ পাছফালে আমি এই দুটা চিম্বল আঁকিম ক্লিয়াৰ চবৰে এণ্ড তাৰপিছত আমি কিছুমান চেণ্টিংছ কৰিম আৰু বহুত 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 মানি ক্লিয়াৰেন্স কৰিম আজি ঠিক আছে চলো চবে প্লিজ ধূপ ল'ব এতিয়া মেম এক মিনিট মই লিখি আছো মেম এই যিটো সেন্দুৰৰ কথা কৈছে হালধিৰ গাঁতটো যদি আমাৰ হাজবেণ্ড বিলাকে কৰে কৰিব পাৰিবনে yes ডেফিনেটলি কৰিব পাৰে যাৰ পিৰিয়ডছ হৈ আছে তেওঁলোকে নিজৰ হাজবেণ্ডক ক'ব পাৰে যে আপুনি প্লিজ মোৰ কাৰণে কৰি দিয়ক তেওঁলোকৰ আৰু উইচো সেন্দুৰ ফুলফিল টেমাটো তাতে থৈ সেন্দুৰ টেমাটো যে সেন্দুৰৰ টেমাটো তাতে হেৰি যোনখিনি জেগাত মাটিটো পুতিব ন তাতে একেবাৰে পেলাই থৈ গুচি আহিব ঠিক আছে আপোনাৰ এণ্ড প্লিজ মানে এইটো গোটেই সেন্দুৰৰ টেমাটো হেৰি কৰি দিম ন মানে থৈ আহিম আৰু ডিছপ'জ অফ কৰি দিম কিন্তু আৰু যদি মল্লিৰ কথা কৈছিলে এইটো মল্লিৰটো নালাগে এইটো নহয় এইটো নহয় এইটো নাই নহয় মানে এইটো ৰলি এনেকুৱাই হয় ৰলি বুলি কয় এনেকুৱা টেমাত থাকে ৰলি নে মল্লি কলে মলি কৈছে কি মেমে কিন্তু ৰলি হয় একচুৱেলি মলি অ হলে সূতাটো হ'ব সূতা সৰি ৰলি চৰি ৰলি হয় ৰলি অ ৰলি অ অ ৰলি নহয় ৰলি এইটো নালাগে আৰু এতিয়া এটা হ'লে হ'ব অ অ সেন্দুৰ নহ'লে বা ৰলি ৰলি অ বা কংকনা চিম্পল পিৰিয়ড মানে নেক্সট ফ্ৰাইডে কৰিলে হ'ব ন মৰ্ণিং পেহু চিম্বল এইটো এফ ঠিক আছে আৰু এইটো চিম্বল কংকনা বলিয়ে মই মানে জইন কৰা অকমান দেৰি হ'ল তো প্ৰথমতে কি ক'লা মই গম নুশুনিলো একচুৱেলি চলো এগেইন ক'ব লাগিব এইটো মই লক কৰি দিওঁ তেনেহ'লে হা এইটো আচ্ছা আদাৰৱাইজ এটা খালি কোৱেশ্চন এটা হালধি ল'ম নে এনেকে পুৰা 3টামান ল'ম একেলগে এটা এটাই ল'ম ন ঠিক আছে এটা বা এই হালধিৰ কামটো যে পিৰিয়ডছ আজি মানে 6 দিন কাৰণে মানে নেক্সট ফ্ৰাইডে মানে মৰ্ণিং কৰিব পাৰিম নে য়েছ কংকনা ওকে তো তাৰে নেক্সট প্ৰচেছটো হ'ল আমাৰ অলৰেডি হালধি গাঁত এণ্ড দেন পিপলৰ গছৰ তলত দবাই অহাটো ক'লো ছেকেণ্ডটো আছিলে কাগজত 12টা উইচ তাৰে পিছফালে ফেহু এণ্ড মই যোনটো আইচলেণ্ডিক মেজিকৰ যোনটো ষ্টেপ দিলো সেইটো ৰাইট থাৰ্ড হ'ল এটা গ্ৰীণ কালাৰ যদি আছে গ্ৰীণ কালাৰ কেণ্ডেল অৰ এলছ হোৱাইট কালাৰ কেণ্ডেল এনিথিং সেইটোতো আমি সেম এই যোনটো ষ্টেপ মই যোনটো দিলো চাৰ্কল এইটো যোনটো দেখুৱালো আপোনালোকক চবকে এইটো এই চিম্বলটো আপোনালোকে যেতিয়া কেণ্ডেলটো কৰিব কেণ্ডেলটো প্লিজ স্মক ক্লিনছ কৰি ল'ব যেতিয়া আপোনালোকে যোনে যোনে ফাষ্ট কৰিব বিচাৰিছে কৰিব পাৰে কেণ্ডেলটো ফাৰ্ষ্টতে স্মক ক্লিনছ কৰি লওক কৰি আপোনালোকে কি কৰিব এনেকুৱা হেৰি পিন লৈ কিনে ঠিক আছে পিন নহ'লে বা যিকোনো নকিলা এটা বস্তু লৈ এইটো ষ্টেপটোত মানে চৰি কেণ্ডেলটোত এনেকে দবাই কিনে এই চিম্বলটো বেচিকেলি আমি আঁকিম ক্লিয়াৰ মেম আকৌ এবাৰ কওকচোন ওকে চবে মিউট থাকিব কেণ্ডেলটো ল'ব গ্ৰীণ কালাৰ কেণ্ডেল ললো ওকে গ্ৰীণ কেণ্ডেল ললো বা হোৱাইট কালাৰ কেণ্ডেল স্মক ক্লিনছ কৰিব দেন এইটো যোনটো চিম্বল দিছো চাৰ্কল এইটো যোনটো চিম্বল আছিলে এইটো এই ষ্টেপটো আইচলেণ্ডিক মেজিকৰ ষ্টেপটো এইটো আঁকিব এণ্ড যিকোনো নকিলা এটা বস্তুৰে ঠিক আছে এনেকে চিম্বলটো আঁকিলে আঁকি অলিভ অইল ল'ব হাতত অলিভ অইল ল'ব দেন আমি হাতত অলপমান হেৰি কৰিম হিট জেনেৰেট কৰি তাৰপিছত আমি অইলটো লগাই দিম তলৰ পৰা ওপৰত তাৰপিছত আমি কফি পাউডাৰ ডালচেনি ঠিক আছে ওকে কোনটো আঁকিম এই চিম্বলটো আঁকিব লাগিব এইটো চিম্বল অৰ এলছ পেহু চিম্বলটো আঁকিব পাৰো ঠিক আছে এই চিম্বলটো অৰ এলছ পেহু চিম্বল অৰ এলছ মানি চিম্বল আমাৰ ইণ্ডিয়ান কাৰেঞ্চিৰ মানি চিম্বল কোনটো আছিলে ৰ ন হয়নে ৰ চিম্বলটো এইটো চিম্বল এই চিম্বলটো আঁকিব পাৰে চবে এনেকে এইটো
ফেহু চিম্বল এইটো ওপৰৰ পৰা তললে আঁকিম নে তলৰ পৰা ওপৰলে আঁকিম মেম? আঁকিলে হ'ল উইথ ইণ্টেনশ্যন যে মই মেনিফেষ্ট কৰিব বিচাৰিছোঁ যি মেনিফেষ্ট কৰিব বিচাৰিছে ঠিক আছে তাৰপিছত ডালচেনিটো ছটিয়াই দিম ন Yes, yes. Okay. First, কোনে কি কৰিব বিচাৰিছে একদম ফাৰ্ষ্ট বলো কোন সা करना है ফাৰ্ষ্ট মেম আপুনি অলিভ অইলৰ পিছত কি কৰিবলৈ ক'লে কফি পাউডাৰ আৰু ডালচেনি ক'ত ছটিয়াই দিম ছটিয়াই তাৰপিছত আমি লগাই তাৰপিছত জ্বলাই দিম মানে উইচ কেণ্ডেল লগাই দিব লাগিব কেণ্ডেলটোত একচুৱেলি আমি ছিটিয়াই দিম তাৰপিছত আমি কেণ্ডেলটো জ্বলাই দিম ঠিক আছে ঠিক আছে ওকে ফাৰ্ষ্ট কোনটো ৰেমেডি কৰিব বিচাৰিছে সবেই লিখিলে 12টা হেৰি ইন্টেনশন লিখিলে সবেই হৈছে মেম ওকে ওকে সবেই কি কৰিব প্লিজ কেণ্ডেলছ বিলাক ল'ব কেণ্ডেলছবোৰ ল'ব একো শুনা নাই জয়শ্ৰী বা ভইচ অহা নাই উইচটো লিখি আছিলো ৰ'ব অকমান ওকে উইচ লিখা হোৱাই নাই এজনী বা কেণ্ডেল মেম এডাল ল'ম নে কি বহুত ল'ম এটাত ললো লৈছে কি কৰিম ওকে উইচটো পিছত লিখিব নিপা ঠিক আছে আমি ফাৰ্ষ্টতে কেণ্ডেলটো পেটিশ্যন পেপাৰ এখনলৈ ল'ব লিখি আনিব দিছিলে নহয় ইয়েছ পিটিশ্যনো লিখিব দিছিলো চলো এটা ষ্টাৰ্ট কৰিছো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছো সবে প্লিজ কেণ্ডেলটো ল'ব সবে প্লিজ কেণ্ডেলটো ল'ব ঠিক আছে কেণ্ডেলটো ল'ব এণ্ড দেন স্মক ক্লিনছ কৰিব কেণ্ডেলটো লৈ ধূপেৰে প্লিজ ক্লিন কৰিব সবে উইথ ইণ্টেনশ্যন যে তাই যিমান নেগেটিভিটি আছে গোটেই ক্লিন হৈছে সবে মিউট ৰাখিব নিজকে এণ্ড মই যেনেকৈ কৈ আছো সেইটো প্লিজ প্ৰচেছটো কৰক উইচটো লাগে পিছতে লিখিব বাট হালদি গাত এণ্ড কেণ্ডেলটো প্লিজ কৰক এতিয়া এণ্ড মানি ক্লিয়াৰেঞ্চ বহুত কৰিব আছে ঠিক আছে কেণ্ডেলটো এণ্টি ক্লকৱাইজ দিব এতিয়া আপোনালোকে এটা যিকোনো নকিলা এটা বস্তু ল'ব পেন ল'ব নহ'লে বা এনেকুৱা পিন লৈ কিনে যোনটো মই ষ্টেপ দিছো সেই ষ্টেপটো চাৰ্কল আকৌ মই দেখুৱাইছো ফেহু নহবা ৰুপি নহ'লে বা এই চিম্বলটো যিকোনো এটা এইটো চিম্বল either or ফেহু চিম্বল নহবা ৰুপি চিম্বল যিকোনো এটা আৰু যদি তিনিটা বিচাৰিছে তিনিটা কৰিব পাৰে with intention মেম তেল লগাব দিলে নেকি হাতত প্লিজ অইল ল'ব সবে হাতত অইল ল'ব এতিয়া হাতত অইল ল'ব ইণ্টেনশ্যন দিব আৰু এইখিনি টাইমত প্লিজ কোনো নামাতিব হাতত প্লিজ অইল লওক সবেই অইল ল'ব হাতত আৰু মই যি চেণ্টিং কম সেইটো চেণ্ট কৰিব ৱৰ্ডটো হৈছে ভিস্কেৰিয়াছ এ ষ্টে আকৌ মই কৈছো ভিস্কেৰিয়াছ এ ষ্টে আকৌ কৈছো ভিস্কেৰিয়াছ এ ষ্টে কেণ্ডেলটো সবেই ধৰিব এণ্ড উইথ ফুল ইণ্টেনশ্যন মানি ৰিলেটেড মানি ইনফ্ল' যাতে আপোনালোকৰ লাইফত বহুত 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 আহে সেইটো কাৰণে প্লিজ প্ৰে কৰক যাতে আপোনালোকৰ লাইফত বহুত 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 এবাণ্ডেঞ্চ আহে Viscarious este, 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 viscarious este. Just let the energy flow. Gute energy flow koribo diok aru gute money flow koribo diok nijor life ot. Just visualize korok je চাৰিও পিনৰ পৰা east west north south from every direction আপোনালোকৰ ওচৰত পইচা আহিছে viscarious este viscarious este viscarious este viscarious este viscarious este okay এতিয়া আপোনালোকে কি কৰিব কফি পাউডাৰটো সেই কেণ্ডেলটোৰ ওপৰত প্লিজ লগাই দিব আমাৰ হাতটো আমাৰ মেছ হ'ব পাৰে তাৰ ওপৰত লগাব লগতে ডালচেনি উইথ দ্যাট ইণ্টেনশ্যন যে মোৰ তাতে বহুত বহুত পইচা আহিছে ফাষ্ট কেছ পইচা আহিছে ফাষ্ট কেছ পইচা আহিছে উইথ দ্যাট ইণ্টেনশ্যন
মোৰ তাত বহুত বহুত পইচা আহিছে, কেশ ফ্ল' হৈছে, এণ্ড দেন দালচিনি। ইণ্টেণ্ডিং যে আপোনালোকৰ ওচৰত বহুত বহুত মানি ইনফ্ল' হৈছে। তাৰপিছত কেণ্ডেলটো আপোনালোকে তলত ফাৰ্ষ্টত লগাই ল'ব, এণ্ড দেন ওপৰত লাষ্টত জ্বলাই দিব। এইখিনি প্ৰচেছত প্লিজ কোনো উঠি নাযাব, বেলেগে ডিষ্টাৰ্ব দিলেও নুঠিব। চবেই কেণ্ডেলটো জ্বলোৱাৰ পাছত 6 মিনিট আমি চেণ্ট কৰিম, 6 মিনিট চেণ্ট কৰিব লাগিব, বিস্কেৰিয়াছ এইষ্টে। তলৰ পৰা জ্বলাম কেণ্ডেলটো। তলত জ্বলাই লওক পাছতে, তাৰপিছত এটা ইণ্টেনশ্যন দি তাৰপিছত আমি এবাৰতে স্পাৰ্ক জ্বলাই দিম কেণ্ডেলটো। ৰশ্মি বা আপুনি জ্বলাইছে? অ'কে, কেণ্ডেল জ্বলাইছে, তাৰ পাছত কেণ্ডেলটো জ্বলাই দিয়ক। ময়ূৰী বা কেণ্ডেল জ্বলাই দিয়ক, জ্বলাই দিব, চবেই জ্বলাব। জ্বলাই কিনে বাহিৰত জ্বলাও নে? বাহিৰত কাহা? ঘৰৰ বাহিৰত? ঘৰৰ ভিতৰত? ঘৰৰ ভিতৰতে? আচ্ছা, এতিয়া হেল্ল' কংকনা, হেল্ল'। হা বলো বা কওক। মোৰ একদম নেটৱৰ্ক পুৰা খাৰাপ হৈ গ'ল, বেয়া হৈ গ'ল, মই একো শুনা নাপালো। মানে মই কেণ্ডেল ললো, ক্লিনছ কৰিলো, তাৰপিছত কৰিলে আৰু ষ্টেপটো আঁকিছে, চিম্বলটো আঁকিছে, ৰুপি চিম্বল আঁকি দিয়ক তাতে। ঠিক আছে, ৰুপি ৰুপিটো চিম্বল আঁকিলো, অইল তাতে পেহু লগাব, চেহু যি আছে চব আঁকি দিম। আঁকি দিব। তাৰপিছত অলিভ অইল, দেন দালচিনি এণ্ড কফি। আৰু এটা চেণ্টিং কৰিব লাগিব, দেট ইজ বিস্কেৰিয়াছ এইষ্টে। মিউট কৰিব আৰু চবেই সেই কেণ্ডেলটোক এটা ইণ্টেনশ্যন দি, এইটো বেচিকেলি আমি মানি ইনফ্ল'ৰ কাৰণে, কেছ ইনফ্ল'ৰ কাৰণে আমি কৰিছোঁ। যাতে আমাৰ ওচৰত ক্ৰিষ্টেলছ আছে, বস্তু আছে, যি যি বস্তু আছে আমাৰ তাত, ঠিক আছে, এইবোৰ যাতে সোনকালে চেল হয়, ক্লায়েণ্টছ আমাৰ ওচৰত আহে, যিবোৰ কৰ্চেছ আমি কৰাই আছোঁ সেইবোৰ যাতে চবেই লয়, ৰাইট? বা কোনোবাই বাস্তু কৰি আছে, নিৰ্মলত যি কৰি আছে, যোনে যি কৰি আছে, যোনটো ফিল্ডতে নাথাকক কিয়, কোনোবাই মেকআপ কৰে, জিম কৰে, XYZ যিও নকৰক কিয়, ক্লায়েণ্টছ জানো বাৰে প্ৰতি আপোনালোকৰ ওচৰত আহিছে আৰু কেছ ইনফ্ল' হৈছে। কণ্টিনিউ চেণ্ট কৰক। ৰশ্মি বা এইটো ৰাখি দিয়ক আপুনি, তলত ৰাখি কিনে এণ্ড চকু মুজি কিনে আপুনি ইণ্টেনশ্যন দি তাৰপিছত চেণ্টিং কৰিব। কেণ্ডেলটো জ্বলালো এতিয়া। এতিয়া উইচ কৰক আপুনি, বিস্কেৰিয়াছ এইষ্টে কণ্টিনিউ, চবেই চেণ্টিং কৰিব, চবেই চকু মুচিব এতিয়া। আই হোপ চবৰে হৈছে, এণ্ড বিস্কেৰিয়াছ এইষ্টে ফৰ 6 মিনিট চবেই চেণ্টিং কৰিব এতিয়া। মই ৰেকৰ্ডিংটো কণ্টিনিউ ৰাখিছোঁ ফৰ 6 মিনিটছ। চবেই একেলগে চেণ্টিং কৰিম, বিস্কেৰিয়াছ এইষ্টে, 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 বিস্কেৰিয়াছ এইষ্টে। ফ্ৰম এভৰি ডিৰেকশ্যন আমাৰ ওচৰত মানি ইনফ্ল' হৈছে, কেছ আহিছে, পাবলগীয়া পইচাবোৰ ঘূৰাই পাইছোঁ আমি, যিমান ব্লকেজেছ চব ৰিমুভ হৈছে আৰু চব পইচা আহিছে আমাৰ ওচৰত। ক্লায়েণ্টছে কোনোবাই যদি পইচা দিব আছিলে, যদি কোনোবাৰ মাটিও বিক্ৰী হোৱা নাই সেইটোও বিক্ৰী হ'ব, যি উইচ আছে আপোনালোকৰ গোটেইবোৰ ফুলফিল হ'ব। মানি ইনফ্ল' হৈছে, বিস্কেৰিয়াছ এইষ্টে, বিস্কেৰিয়াছ এইষ্টে, বিস্কেৰিয়াছ এইষ্টে। Viscarious este, viscarious este. চবেই চেণ্টিং কৰি থাকিব।
Discarece este, discarece este, discarece este. এতিয়া কেণ্ডেলটো সবেই জ্বলি থাকিব দিব 6 সেকেন্ডছো আমি কৰিব পাৰো 6 মিনিটছো কৰিব পাৰো ঠিক আছে এতিয়া কেণ্ডেলটো সবেই জ্বলি থাকিব দিব নেক্সট আমি কৰিম কাগজৰ যোনটো ৰেমেডি আছে কাগজখন আমি সবেই লম ঠিক আছে ভীমসেনী কাপোৰ আছে ঘৰত যদিও নাই ঠিক আছে ইটস ওকে আমি এই কাগজখন বাৰ্ন কৰিম ঠিক আছে এই কাগজখন আমি ভীমসেনী যদি কাপোৰ আছে আৰু দালচেনি কফি এই যোনখন কাগজ আছে তাৰে মাজত আমি ভীমসেনী কাপোৰ দালচেনি আৰু কফি গোটেইখিনি দি আমি ফোল্ড কৰি ৰোল কৰি এণ্ড দেন আমি যদি পাৰো বান্ধি কেনে তাৰপিছত আমি জ্বলাই দিম ঠিক আছে 12টা উইশ সবে লিখিব তাতে ভীমসেনীৰ কাপোৰ দালচেনি এণ্ড কফি গোটেইখিনি তাৰ ভিতৰত দিব ফোল্ড কৰিব আৰু সেইটো উইথ ওৱান ইণ্টেনশ্যন যিকেইটা উইশ আছে লাগিলে আপোনালোকে ফটোটো মাৰি থৈ দিয়ক আৰু সেই যেতিয়া জ্বলাই আছে সেই গোটেইকেইটা উইশ আপুনি বেচিকেলি আপুনি চেণ্ট কৰি আছে কৈ আছে যে মোৰ এইটো XYZ হৈছে ABC হৈছে XYZ যি আছে সেইখিনি গোটেইখিনি ক'ব ক্লিয়াৰ সবৰে উইথকেইটাৰ পিছফালে চিম্বল আঁকিব কৈছিলে নেকি বাৰু য়েছ য়েছ হেহু চিম্বল আৰু সেইটো চিম্বল আছিলে ন ষ্টেপছ মই যোনটো দিছিলো ইটা ৰুপি চিম্বল কিয় পাৰে আৰু এই চিম্বল এইটো পিছফালে আপোনালোকে প্লিজ আঁকি লওক ঠিক আছে মেম কাপোৰখন কি কথা ক'লে কি কাপোৰ 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 কাপ বোলা মানে এইটো কৰ্পূৰ কৈছে কৰ্পূৰ 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 কাপোৰ কৰ্পূৰটো আনি আছো কি হব কৰ্পূৰ এইটো নেকি বাৰু এইটো ভীমসেনী যদি আছে কৰ্পূৰ য়েছ য়েছ ভীমসেনা সেইটো কৈ গৈছে জ্যোতিকা বাই কৰ্পূৰ নহলে হ'বনে মেম একো নাই এইটো এইটোৱে হয় ন য়েছ কাকদাদা এইটো হলে হ'ব নেকি ভীম চাপোৰ এইটো নাই এইটো সৰুটো আছে এইটো কোনটো হেৰিটো ন এইটো এইটো ক'ৰ পৰা আনিছিলে আপুনি অনলাইন ক'ৰ পৰা আনিছিলে নহয় পূজাৰ দোকানৰ পৰা ওকে ঠিক আছে সেইটো কেইটা আপোনালোকে দিম গুৰি কৰি দিব গুৰি কৰি কেইটা গুৰি লওক এটা আৰু নাথাকিলে মেম হ'বনে একো নাই প্ৰব্লেম নাই বা দালচিনি গুৰি আছে আমাৰ মেম মোৰ যে মমডাল খতম হৈ গ'ল পতককে বেলেগ এটা জ্বলাই ল'ব পাৰিম নি নালাগে হৈছে ভালেই হৈছে নহয় পাছত ফুৰিব মেম এই কাগজখন কেনেকে পুৰিম মানে বান্ধিম কেনেকে সূতাৰে বান্ধিম নেকি হেৰি কৰি ফোল্ড কৰি কেনে এক ছেকেণ্ড ৰ'বা কাগজখন পাছতে চাব নিজৰ উইচকেইটা চাব এণ্ড দেন দালচেনি কৰ্পূৰ আৰু কফি ঠিক আছে দি কিনে ফোল্ড কৰিব ঠিক আছে সৰুকে ফোল্ড কৰি তাৰপিছত এইটো যদি পাৰে বান্ধি লওক বান্ধি কিনে জ্বলাই দিব সূতাৰে বা বান্ধিব মোৰ কিন্তু এইটো কৰ্পূৰ হ'বনে এইটো কেম্ফাৰ হৈ যাব সূতা দি বান্ধিব লাগিব নেকি য়েছ যদি সূতা নাই চকে নৰ্মেলি হেৰি কৰি এতিয়া জ্বলাই দিম নি মেম য়েছ যেতিয়া জ্বলাই উইথ ডেট ইণ্টেনশ্যন ঠিক আছে আচ্ছা যেতিয়া জ্বলাম জ্বলাম নে এক ছেকেণ্ড বা যেতিয়া জ্বলাম এটা মই স্পিৰিটৰ নাম ক'ম সেই স্পিৰিটজনৰ নাম কৈ কিনে আমি জ্বলাম হয় বা কওক জ্যোৎস্না বা কওক জ্যোৎস্না বা তাৰমানে এই যে কাগজখন জ্বলাম যে মেম কেণ্ডেলতে জ্বলাম নে সেই জ্বলি থকা কেণ্ডেলতে জ্বলাম নে বেলেগকে জ্বলাম এইডাল নালাগে জ্বলি থকা কেণ্ডেলটোত আমি লৈ কিনে জ্বলাব পাৰো ঠিক আছে খালি সৰুকে ফোল্ড কৰি ল'ব বা বস্তুটো ঠিক আছে বা এনেকে যেনেকে ময়ূৰী বাই লৈছে ময়ূৰী বাৰ চাওক ময়ূৰী বা যদি বেয়া নাপায় মই আপোনাক হাইলাইট কৰিছো আচ্ছা ময়ূৰী বাৰ চাওক এনেকে ল'ব পাৰে ঠিক আছে তাৰপিছত তেওঁ ধুনীয়াকে হেৰি লৈছে তলত যেনেকে আমি ধূপ ধূনা দিয়া হেৰিটো আছে ন তাতে তেওঁ দি দিব ঠিক আছে এনেকে কৰি ল'ব থেংক ইউ ময়ূৰী বাৰ
চলো স্পিৰিট কাপোৰ এজন আছে এটা ললে হৈ যাব ন? য়েছ নিপা এটাই লোকে আৰু সেইটো ব্ৰেক কৰি ল'বা অকে নজ্বলাব ৰশ্মি বা নিকিতা বুলি এজনী স্পিৰিট আছে ঠিক আছে যদি ক'লে? কোনোবাই জানে নিকিতা নিকিতা ঠিক আছে এতিয়া চবেই নিজকে এলাউ কৰিব যে নিকিতাৰ স্পিৰিটে যাতে আপোনাক হেল্প কৰে উইথ মানি ইনফ্ল' বা যিবোৰ আপোনালোকৰ উইচ আছে ঠিক আছে যেনেকে আমি চেইণ্ট এক্সপিডাইটক প্ৰে কৰোঁ মাষ্টাৰ মাৰ্লিনক প্ৰে কৰোঁ ঠিক আছে তেনেকে আমি মনেৰে আমি নিকিতাক আমি প্ৰে কৰিম স্পিৰিট নিকিতাক আমি প্ৰে কৰিম আপোনালোকে যিকোনো ৰূপত তেওঁক ভিজুৱেলাইজ কৰিব পাৰে ঠিক আছে চলো চবেই আই হোপ চবৰে হৈছে হয় হৈছে নিশ্চয় মেম এইখিনি এবাৰ আৰু ক'ব নেকি কাক হেৰি কৰিব বোলে উঠি গৈছিলো কি কৈছে নিকিতা নিকিতা স্পিৰিট নিকিতাক আমি ইনভোক কৰিম বেচিকেলি মাতি কিনে আমি তেওঁক কম যে মোৰ এইখিনি মেনিফেষ্টেশ্যন আছে হোৱা নাই প্লিজ অলপ ৰ'ব হেল্প যাতে মোৰ এইবোৰ বস্তু মেনিফেষ্ট হয় নিকিতা যোনজনী স্পিৰিট হয় বহুত হেল্পফুল হয় তেওঁ যেনেকৈ আমাৰ চেইণ্ট এক্সপিডাইট হয় মাষ্টাৰ মাৰ্লিন হয় তেনেকৈ চেম নিকিতাৰ এনাৰ্জিৰ লগত আপোনালোকক মই আজি কানেক্ট কৰাব বিচাৰিছোঁ শ্বি ইজ আ ৱণ্ডাৰফুল স্পিৰিট যোনে আমাৰ যিবোৰ উইচেছ আছে সেইবোৰ চব ফুলফিল কৰে ঠিক আছে চবেই প্ৰে কৰিব চবেই এলাউ কৰিব নিকিতাৰ এনাৰ্জিৰ লগত কানেক্ট কৰাৰ কাৰণে ৰাইট চলো চবেই প্ৰে কৰিম আমি এতিয়া যেনেকৈ আপোনালোকে প্ৰে কৰিব বিচাৰিছে উইথ লাভ যে নিকিতা মই আপোনাৰ লগত কানেক্ট হ'ব বিচাৰিছোঁ প্লিজ মোৰ যিবোৰ উইচেছ আছে সেইবোৰ প্লিজ ফুলফিল কৰক আপোনালোকে 1 2 3 4 5 যিখিনি আছে গোটেইখিনি পঢ়ক আৰু উইচেছখিনি তেওঁক কওক With love we will call her Nikita 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 প্লিজ আমাৰ ওচৰলৈ আহিব আমাৰ ওচৰলৈ আহিব আমাৰ ওচৰলৈ আহিব আৰু আমাৰ ইয়াতে যিমান মানুহ আছে চবৰে যিমান উইচ আছে নিকিতা প্লিজ ফুলফিল কৰি দিব আৰু চবৰে যিবোৰ উইচ আছে প্লিজ নিকিতাক এবাৰ পঢ়ি শুনাব আপোনালোকে তেওঁক কিবা বেলেগ ড্ৰেছত দেখিব এণ্ড ডু লেট মি ন' কি কালাৰৰ ড্ৰেছত দেখিছে আপোনালোকে এতিয়া আপোনালোকৰ উইচটো কোৱা হয় তাৰপিছত আপোনালোকে সেই কাগজখন উইথ নিকিতাছ এনাৰ্জি বাৰ্ণ কৰি দিব নিকিতাক ক'ব যে নিকিতা আমাৰ যেতিয়া এইখিনি উইচ ফুলফিল হ'ব আপোনাৰ নামটো মই চবকে ক'ম মই ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপ চবতে মই লিখিম আপোনাৰ নাম allow her energies to connect with you আপোনাৰ লগত কানেক্ট কৰাৰ কাৰণে allow কৰক আৰু তেওঁৰ মেজিক ডেফিনেটলি আপোনালোকৰ লাইফত ক্ৰিয়েট কৰিব যদি হৈছে বাৰ্ণ কৰি দিব ৰীণাবা কল্ড্ৰন ইউজ কৰিছে গ্ৰেট আই এম ইমপ্ৰেছড বঢ়িয়া বঢ়িয়া
হৰ্ষিতা কলড্ৰন ইউজ কৰিছা? কলড্ৰন ইউজ কৰিছা নে হৰ্ষিতা? মিউট হৈছে। লৈ আহোগে আচ্ছা পাহৰি ঠিক গৈছিলো কলড্ৰন লাগিব পাৰে একো নাই হ'ব একো নাই গ্ৰেট আচ্ছা ৰীনা বাই কলড্ৰন ইউজ কৰিছে আমাৰ ট্ৰেডিচনেল যিটো আমি কেণ্ডেল মেজিকত কৰোঁ থেংক ইউ ৰীনা বা ইউজ কৰাৰ কাৰণে আৰু স্পিৰিট এনাৰ্জি ইয়াতে আৰু বেছি ভাল কাম কৰিব এণ্ড নিকিতাক আপোনালোকে যেতিয়া হেৰি হৈ আছে আচ্ছা ইয়াতে যেতিয়া বাৰ্ণ হৈ আছে প্লিজ ইয়াতে অকণমান দালচেনি ঠিক আছে দালচেনি তাতে স্প্ৰিংকল কৰি দিয়ক পাৰিবা স্প্ৰিংকল কৰিব দালচেনি কফি তেনেকে স্প্ৰিংকল কৰক নিকিতা যিটো মোৰ উইচ ফুলফিল কৰক আমি যেনেকে হৱন কুঞ্জত যেনেকে দিওঁ তেনেকে উইচটো কৈ কৈ নিকিতা প্লিজ মোৰ এইটো উইচ ফুলফিল কৰক তেনেকে হৱন কুঞ্জত যেনেকে দিওঁ তেনেকে কৰিব মাধুৰ্য জ্বলোৱা নাই তুমি মাধুৰ্য এণ্ড প্লিজ নিজৰ হাতখন প্লিজ ছেফ ৰাখিব ঠিক আছে যেটা কৰি আছে প্লিজ বি ছেফ সবে প্লিজ ছেফলি থাকিব আই হোপ সবে ঠিকে আছে সবৰে জ্বলিছে আৰু নিকিতাৰ এনাৰ্জি খালি কৈ থাকিব থেংক ইউ নিকিতা ফৰ ফুলফিলিং মাই উইচেছ মোৰ উইচেছ বিলাক অতি সোনকালে ফুলফিল কৰি দিব আৰু যেতিয়াই মোৰ উইচেছ বিলাক ফুলফিল হ'ব আপোনাৰ নাম মই সবৰে আগত কম তেনেকে সেইফালে য'ত জ্বলি আছে এইটোত চাই কিনে আপোনালোকে ক'ব আৰু যেতিয়া আমাৰ এইটো কমপ্লিট হৈ যায় যেতিয়া বন্ধ হৈ যাব আফটাৰ আমাৰ সেশনটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে যিখিনি ৰৈ গৈছে আমাৰ হেৰি মানে এশেছ সেইখিনি এশেছখিনি আমি কি কৰিম দালচেনি আৰু কফি দালচেনি আৰু কফিৰ লগত মিক্স কৰি কেনে যোনখিনি এশ ৰৈ যাব ছাইখিনি মানে বেচিকেলি আমি দালচেনি আৰু কফিৰ লগত মিক্স কৰি নিকিতাৰ আমি থেংক ইউ কৈ আমি মাটিত ব্ল' কৰি দিম ঠিক আছে হাতত ল'ব এণ্ড দেন ব্ল' হাতত ল'ব এণ্ড ব্ল' কৰি দিব ক্লিয়াৰ এণ্ড যেতিয়া উইচ ফুলফিল হয় প্লিজ ইয়াতে গ্ৰুপত এটা হেৰি আছে য'ত নেকি আমি মেছেজ কৰিব পাৰোঁ চবেই আহি কেনে থেংক ইউ ক'ব নিকিতাক আৰু হোৱাটছএপৰ নিজৰ ডিপিত তেওঁৰ নাম হেৰি লগাব পাৰে বা ইভেন আমি ষ্টেটাছ লগাব পাৰোঁ ক্লিয়াৰ মেম এইটো কি ঘৰতে ফ্ল'ৰত ব্ল' কৰি দিম নে নহয় নহয় বাহিৰত 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 আচ্ছা ঠিক আছে এইটো ঘৰত নহয় আমি গছৰ বাহিৰত গুৰিটো দিব পাৰো মেম বেলকনিৰ পৰা দিব টাবত পাৰিম ন মেম গছৰ গুৰি এক ছেকেণ্ড গছৰ গুৰিত য়েছ দিব পাৰে যদি বোলে আমি বোলে হেৰিত থাকোঁ ফ্লেটত থাকোঁ দেন ডেফিনেটলি আমি গছৰ গুৰিত টাবত দি দিম ঠিক আছে বা কি কৈছিলে স্বৰূপ স্বৰূপ সুদীপ্তা মোৰ সুদীপ্তা মই কৈছো মানে বেলকনিৰ পৰা দিব পাৰিম ন আমি দুয়োটাই বহিছো স্বৰূপৰ বেলকনিৰ পৰা দিব পাৰিম ন স্বৰূপদাও বহিছে নেকি আজি স্বৰূপদা বহিছে হাই দিয়া মই বহিছো আজি ঘৰত আছে যে কালা যাদু অকে গ্ৰেট কালা যাদু শিকাইছে নেকি নাই শিকো বাবা ইয়াতে কালা যাদু নকৰো আমি হোৱাইট মেজিক কৰো দেৰ ইজ নো এনেকুৱা একো নাই
য'ত নেকি আমি ব্লেক মেজিক হোৱাইট মেজিক একো নাই চব মেজিকে মেম হয় বুজিছা হা আমি 3 নম্বৰ যিটো হালধি গাঁঠ সেইটোতো কৰিব নোৱাৰিম মই আজি এতিয়া মই এইখিনি বাহিৰত ফ্ল' কৰি দিব পাৰিমগে নহয় গৈ পেলাই য়েছ য়েছ আচ্ছা এতিয়া আমি হালধিৰ গাঁঠটো প্লিজ আমি যিহেতুকে এইটো কৰি আছো আই ৱান্ট আমি একেলগে কৰোঁ যোনে যোনে কৰিব বিচাৰিছে প্লিজ একেলগে কৰক আৰু প্লিজ ৰ'ব কাৰণ মই মানি ক্লিয়াৰেঞ্চ কিছুমান কৰিম আপোনালোকৰ মানি ক্লিয়াৰেঞ্চ হওক যাৰ যি আছে বাট সেইটো ৰেকৰ্ডিঙো নাথাকে ঠিক আছে মেম অ'কে মোৰ ইয়াত ডালচিনি বা কফিৰ কাৰণে হ'ব পাৰে কিন্তু বহুত ধুনীয়া ধুনীয়া কিবা ক্ৰিষ্টেল জিলিকি থকা নিচিনা জিলিকি আহিছে কিবা তেনেকুৱা হ'বও পাৰে বাৰু কফিৰ কাৰণে তথাপি মানে জিলিকি আহিছে মানে ভাল লাগিছে কিবা এটা দেখি এইবোৰ একচুৱেলি যেতিয়া মেজিক ক্ৰিয়েট হয় ন তেনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ ধৰণৰ অনুভৱ হ'ব বা কেতিয়াবা এনেকুৱা হয় আচ্ছা স্পিৰিট নিকিতা ড্ৰেছ কালাৰটো কি হয় বলো কোনে কোনে কি কালাৰ দেখিছে মই ব্লু হোৱাইট কালাৰত দেখিছো মই ব্লু কালাৰ মই স্কাই মানে ব্লু গ্ৰাউন দেখিছো এটা পিন্ধা দেখিছো হয় হয় মই মই গাউন লাইট এটা পিংক পিন্ধা দেখিছো দেখিছো মেম মই পুৰা হোৱাইট গাউন এটা দেখিছো একদম হোৱাইট দেখিছে চবে মই হোৱাইট হোৱাইট দেখিছো গাউন ফ্ল'ই হোৱাইট পাতল পাতল অ'কে মই গ্ৰীণ দেখিছো মেম ময়ো গ্ৰীণ দেখিছো ঠিক আছে চবে নিজে নিজে নিজৰ কালাৰ আপোনালোকে মানে নিজে যেনেকে কানেক্ট কৰিব বিচাৰিছে নিকিতাই আপোনাৰ লগত কানেক্ট কৰিছে ৰাইট বাট একজেক্টলি যোনটো কালাৰ হয় যেতিয়া নিকিতা আমি ক্লাছ তেতিয়া শিকম একজেক্টলি হোৱাট কালাৰ ইট ইজ ৰাইট মই যোনটো ফিল কৰোঁ সেইটো বেলেগ কালাৰ ফিল কৰোঁ ঠিক আছে আমি এতিয়া চবে অ'কে হালধিৰ গাঁঠ ল'ম চবে আমি এতিয়া হালধিৰ গাঁঠ দেন ৰেড সিন্দুৰ চবে ল'ম আমি লৈ কিনে হালধিটোত আমি ফাৰ্ষ্টতে স্মক ক্লিনছ কৰি লওঁ আৰু হাতত প্লিজ ল'ব হালধিৰ টুকুৰাটো আৰু লৈ কিনে আমি ক্লিন কৰিম চবে হালধিৰ টুকুৰাটো হাতত ল'ব হালধিৰ টুকুৰাটো ল'ব লৈ কিনে এতিয়া আপোনালোকে ইণ্টেনশ্যন দিব চবে সেই হালধিৰ টুকুৰাটো ল'ব এণ্ড ক্লিন কৰিব চবেই স্মক ক্লিনছটো কৰিবই বাট আমি ইণ্টেনশ্যন দিম এতিয়া হোৱাইট লাইট আপোনালোকে তাতে গোটেই ফিল কৰিব লাগিব এণ্ড ব্লেক এনাৰ্জিছবিলাক আঁতৰাম বেচিকেলি হোৱাইট লাইট ক্ৰাউন চাক্ৰাৰ পৰা এণ্টাৰ কৰিব চবেই মূৰৰ ওপৰৰ পৰা হোৱাইট লাইট এটা গোটেই বডিত আপোনালোকে গোটেই বডিত হোৱাইট এনাৰ্জিটো ফিল কৰিব ক্ৰাউন থাৰ্ড আই থ্ৰোট লাহে লাহে হাৰ্ট লাহে লাহে তলৰ ফালে গৈছে চ'লাৰ চেক্ৰেল এণ্ড ৰুট চক্ৰা গোটেই ভৰিখন চাওক গোটেই হোৱাইট হৈ গৈছে হাতখন গোটেই ফিল হৈ গৈছে হোৱাইট কালাৰেৰে এণ্ড সেই হোৱাইট এনাৰ্জিটো গৈছে আপোনালোকৰ সেই গোটেই হালধিৰ টুকুৰাটোত এণ্ড হালধিৰ টুকুৰাটোত আপোনালোকৰ যিমান তাৰে নেগেটিভিটি আছে ব্লেক এনাৰ্জি গোটেইবোৰ ৰিলিজ হৈছে চাওক এণ্ড ফিল ইট উইথ হোৱাইট এনাৰ্জি ওৱান্স দেখিছে যে গোটেই নেগেটিভ এনাৰ্জিছবিলাক লাহে লাহে ক'লা এনাৰ্জিছবোৰ গৈছে এণ্ড হোৱাইট এনাৰ্জি ফিল হৈ গৈছে যেতিয়া আপোনালোকৰ ফিল হয় আপোনালোকৰ যিটো ইণ্টেনশ্যন যিটো উইচ যি উইচ আছে আপোনালোকৰ সেইটো প্লিজ ক'ব এনি উইচ এই হালধি গাঁঠটোৱে আপোনালোকৰ যিমান উইচ আছে চব ফুলফিল কৰিব মানি বেবী হোৱা নাই কোনোবাই ফ্লেট কিনিব পৰা নাই কোনোবাই ঘৰ ল'ব পৰা নাই কোনোবাই কোৰ্ট কাছাৰী চলি আছে XYZ যিও নহওক কিয় কোনোবাই ডিভৰ্চৰ চিটুৱেশ্যন হৈ আছে ব্ৰেকআপ চিটুৱেশ্যন হৈ আছে এনিথিং কোনোবাই হেল্থ বেয়া হৈ আছে ঠিক কৰিব বিচাৰিছে এনিথিং দেট ইউ ৱান্ট টু মেনিফেষ্ট এই গোটেই হালধিৰ গাঁঠটোত ক'ব এণ্ড আপোনাৰ যিমান উইচেছ আছে গোটেইখিনি জানো ফুলফিল কৰি দিয়া এতিয়া আমি চেণ্ট কৰিম শ্ৰীম শব্দটো বা ওম শ্ৰীং শ্ৰীয়ে নমঃ এইটোও চেণ্ট কৰিব পাৰে চবতকে ইজি শ্ৰীম
চবেই শ্ৰীম চেণ্টিং কৰিব যাৰ যাৰ পিৰিয়ডছ হৈছে প্লিজ নকৰিব চেণ্ট কৰিম আমি শ্ৰীম 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 এতিয়া আপোনালোকে যোনটো হেৰি আছিলে মই কি কৈছিলো ৰেড কালাৰৰ এইটো সেন্দুৰৰ ডিব্বিটোত এইটো প্লিজ ৰাখিব and then close it ঠিক আছে নিজৰ নামঘৰত আৰু যদি বিচাৰিছে তাৰে ওপৰত after the class আপোনালোকে যিমান পাৰে 108 বাৰ মানে এটা মালা কৰিব পাৰে দুটা মালা কৰিব পাৰে আচ্ছা ময়ূৰীবাৰ কেণ্ডেলটো চবেই চাব হা ময়ূৰীবাৰ ইমান হাই এনাৰ্জি দেখিছে চবে কেণ্ডেল হয় কিন্তু এইটো দেই হয় কেণ্ডেল হয় দেখিছে নে চবে এণ্ড এনাৰ্জিটো কেনেকুৱা মানে ইমান হেৰি হৈছে ডেফিনেটলি আপোনাৰ উইশেছ ফুলফিল হ'ব দেখিলে চবে Thank you. ও মা কেণ্ডেল মেজিক যেতিয়া আমি কৰো এনেকুৱা ধৰণৰ হেৰি ক্ৰিয়েট হয় ঠিক আছে আৰু কেতিয়াবা এনেকুৱা হয় বম ফুটাৰ নিচিনা হৈ যায় বহুত বেছি লাউড হয় এনাৰ্জিটো ঠিক আছে চবৰে হৈছে নে এনেকুৱা আই ডোন্ট নো চবৰে হৈছে নে কিছুমানৰ হ'ব পাৰে বিকজ মে বি ময়ূৰীৰ হেৰিটো ইণ্টেনশ্যনটো বহুত বেছি হাই আছিলে সেইটো কাৰণে তাইৰ ফ্লেমটো বহুত বেছি হাই আহিছে আচ্ছা ইয়াতে চাওক হৰ্ষিতাৰটো চাওক কেনেকুৱা হৈছে দেখিছে হৰ্ষিতাৰটো বহুত হাই আহিছে ৰাইট কেণ্ডেল একেই কিন্তু ফ্লেমছ বিলাক বেলেগ বেলেগ ৰাইট চল আমি কেণ্ডেল ফ্লেমছ আৰু আমি চাব পাৰো অ'কে গ্ৰেট চলো তো আপোনালোকে এতিয়া কি কৰিব হালধিৰ যোনটো টুকুৰা আছে এতিয়া আফটাৰ দ্য ক্লাছ যদি আপোনালোকৰ বেলেগ একো নাই প্লিজ বহি কেনে কণ্টিনিউ চেণ্টিং কৰিব আৰু আজিৰ পৰা আপোনালোকে কি কৰিব টিল 21st বা 31ষ্টলৈও যদি কৰিব বিচাৰিছে কৰিব পাৰে ডেইলি সেম বস্তুটো যি আপোনালোকে আজি কৰিলে সেইটো ডেইলি লিখিব ডেইলি আপোনালোকে জ্বলাব পাৰে ঠিক আছে 12টা বাৰত কৰিব 12টা বাৰত কৰিব পাৰে অৰ এলছ আপোনালোকে এখনে লিখি কেনে সেই গোটেই কণ্টিনিউ 21 মানে 21 তাৰিখলে একেখন কাগজকে ৰাখিব পাৰে গম পাইছেনে ইদাৰ একেখন কাগজকে কণ্টিনিউ 21ষ্টলৈ ৰাখিব অৰ ডেইলি আপোনালোকে জ্বলাব পাৰে সেইটো আপোনালোকৰ কথা ক্লিয়াৰ কালিৰ পৰা আপোনালোকে 12টা বাৰত ইদাৰ দুপৰীয়া এটা অবভিয়াছলি ঘৰত যদি থাকে তো ঠিক আছে আদাৰৱাইজ ৰাতি 12টা বাৰত মুঠতে 12টা বাৰত ডেইলি কৰিব ক্লিয়াৰ চলো এইটো মই ৰেকৰ্ডিং অফ কৰিছো যোনে যোনে আমাৰ ক্লাছ জইন কৰিব নোৱাৰিলে তেওঁলোকে এই ৰেকৰ্ডিংটো চাই ল'ব আৰু হালধিৰ গাঁতটো কি কৰিব লাগে চবৰে মনত আছে সেইটো গৈ আমি আহত গছৰ তলত গৈ ডবাই থৈ গুচি আহিম ঠিক আছে আৰু উল্টা প্লিজ ঘূৰি নাচাব এণ্ড প্লিজ ডু ৰিভিউ যোনে যোনে ক্লাছ কৰা নাই তেওঁলোকে যাতে গ্ৰুপত আহি কিনে ৰিভিউ দিয়ে কেনেকুৱা পালে এণ্ড নিকিতাৰ এনাৰ্জিৰ লগত কাম কৰি কেনেকুৱা পালে এণ্ড প্লিজ নিকিতাৰ যদি আপোনালোকে ফুলফিল কৰি দিয়ে নিকিতাৰ এনাৰ্জিৰ লগত কানেক্ট হোৱাৰ পাছত তেওঁৰ নামটো প্লিজ প্ৰচাৰ কৰিব ইটাৰ হোৱাটছএপ ইটাৰ ইনষ্টাগ্ৰাম বা ফেচবুক মুঠতে আপোনালোকে নামটো ক'বই ক'ব তেওঁৰ নামটো ঠিক আছে Thank you everyone and please থাকিব মই মানি ক্লিয়াৰেন্স কৰিম সবৰে ঠিক আছে হা
হা এরকম জ্যোৎস্না করে। হ'ব জ্যোৎস্না বা কওক কি ক'ব লৈছিলে Thank you দিছো মই কৰি আছো উইথ লিখা কাগজখন যে মানে আমি 21st যে ৰাখিব দিলে হয় নে ৰাখিবও পাৰো তাৰমানে ডেইলি জ্বলাবও পাৰো বা ৰাখিবও পাৰো যদি ৰাখো ক'ত ৰাখিম সেইখন ঘৰৰ আপুনি ৱেষ্ট ডিৰেকশ্যনত ৰাখিব পাৰে ঠিক আছে ঘৰৰ এক্সেক্টলি ৱেষ্টত যদি উইচ ফুলফিলমেণ্টৰ কাৰণে যদি ৰাখিব বিচাৰিছে ঠিক আছে উইথ এটা ল'ম নে বেছি ল'ব পাৰো 12টা কংকনা হয় ইপসিতা বা তাৰপিছত মেম এই কাগজখন কি কৰিম 21 তাৰিখে জ্বলাই দিব ঠিক আছে ওকে হা ইপসিতা বা কওক এই হালধিৰ গাটো তুমি যে সেন্দুৰৰ টেমাত মই সেন্দুৰৰ টেমাটো সৰু মই ডাঙৰ টেমা এটা সেন্দুৰটো ঢালি লৈছো এনেকে তাতে গাটো উমাই থৈছো হ'ব ঠিক আছে এইটো উলাই পেনে পুতি দিম নে মানে এইটো এনেকুৱা ডাইৰেক্ট পুতি নহয় উলাই কিনে পুতি দিব ঠিক আছে উলাই কিনে পুতি দিব আচ্ছা থ্যাংক ইউ সো মাচ জ্যোতিকা বা ময়ূৰী উলাই কিনে পুতি এইটো হালধিৰ মেম হালধিৰ গাটো পুতি দিলো আৰু সেন্দুৰৰ টেমাটো এৰি থৈ আহিম তাতে yes এৰি থৈ গুচি আহিব ঠিক আছে আৰু কিবা ডাউট থাকিলে পাব এইটো প্লিজ হেৰি নকৰিব কিয় নাপাব আহতৰ গছ এগাল মান আছে গুৱাহাটীতো ঢেৰ আছে ঠিক আছে মোৰ ঘৰলৈকে আহিব ইয়াতে পাব ধুপচঙৰ মা ৰাতিপুৱা আহি যাব আছে আমাৰ এইখিনিত আছেতো আমাৰ ইয়াত নাই মেম এতিয়া জ্বলোৱা কাগজখন ক'ত কি কৰিম তাকে এক ছেকেণ্ড এবাৰ কৈ দিছো জ্বলোৱা যোনখন কাগজ আছে আপোনালোকে দালচিনি আৰু কফি মিক্স আফটাৰ দ্য ক্লাছ আপোনালোকে গৈ মাটিত প্লিজ ব্লো কৰি দিব শুকাই পেলাই দিব ডান কালি ৰাতিপুৱা 7টাৰ পৰা 12টা বজাৰ ভিতৰত এতিয়া দীপ্তিবাই ৰাতিপুৱা 5টা বজাতে যাব সেইটো বেলেগ কথা তো ৰাতিপুৱা গৈ কিনে ফ্ৰাইডে দিনাখন আমি গৈ পুতি থৈ আহিম ক'ত পুতি থৈ আহিম আহতৰ গছৰ তলত আৰু সেন্দুৰখিনিও তাতে একেলগে ঢালি থৈ গুচি আহিব আৰু বটলটো একেলগে পুতি থৈ নাহিব বটলটো পেলাই দিব দেই ইপসিতা বা কাৰণ আদাৰৱাইজ বটল মানে কি বটল মেম ৰাম তেওঁ বটলত থৈছে আচ্ছা চামুচখন নহলেওতো হ'ব বেলেগ টিউবলাইট পাৰ্টি প্লিজ কানেক্ট মি আফটাৰ দ্য ক্লাছ অভাৰ ফোন ঠিক আছে আৰু এইটো এছটো মই তুলসী গছত পেলাই দিও নেকি গাছ বটলত থোৱা ইয়াতে থৈছো মেম এক ছেকেণ্ড কি কৈছে এই এছেছ খিনি তুলসীৰ গছ আছে তাতে পেলাই দিও নেকি তুলসী গছ নহলেও বেলেগ গছৰ তলত মাটিত পেলালে হ'ল না আছে ইয়াতে তুলসী গছ দি দিও পাৰে মোৰ বেলকনিত আছে তাৰ মানে ঠিক আছে ওকে চলো আপোনালোকে প্লিজ আজি চামুচখন নহলে হ'বনে বেলেগ কিবা এদি দিলে হ'বনে হ'ব এনিথিং আপোনালোকৰ ডাউটছ বিলাক দিব ইয়াতে আমাৰ বহুত আজি মানি ক্লিয়াৰেন্স কৰিলো ৰাইট এণ্ড আই এম সো থেংকফুল ইয়াতে বহুত কিজন ফেচিলিটেটৰ্ছ আছিলে থ্যাংক ইউ টু এভৰিওয়ান দীপ্তিবা মই প্ৰেক্টিচনাৰো আছো নিপা যোনে আছে ইয়াতে থ্যাংক ইউ ওয়ান্স এগেইন ময়ূৰীবা থ্যাংক ইউ সো মাচ টু ইউ থ্যাঙ্কস টু ইউ ডেফিনেটলি আমি একেলগে কাম কৰিম ৰাইট আৰু বহুত কন্ট্ৰিবিউট কৰিম মানুহৰ কাৰণে বহুত আগবাঢ়ি যাম ৰাইট Thank you, থ্যাংক ma'am. ইউ সো মাচ জয়েন কৰাৰ কাৰণে Thank you, everyone. Thank you, ma'am. Thank you, ma'am. Thank you, ma'am. Thank you, ma'am. ধন্যবাদ আৰু মেম বাস্তৰ কাৰণে ৰৈ আছো বহুত গ্ৰেটফুল আপোনাৰ ওচৰত থ্যাংক ইউ সো মাচ মই বাস্তৰ কোৰ্সৰ কাৰণে ৰৈ আছো মেম ময়ো মেম মোৰ এটা মেনিফেষ্টেশ্যন এইটো এক মই ছেকেণ্ড চবকে এটা কথা ক'ব বিচাৰো একচুৱেলি কংকনাই জানে চাগে অকনমানকে মই মানে এপিএসসি প্ৰিপাৰেচন কৰি আছো সো সকলোৰে পৰা মানে ব্লেছিংছ বিচাৰিছো যাতে মই এবাৰ এপিএসসি ক্লিয়াৰ কৰিব পাৰো উইথ মানে টপ 10 ৰেংক মানে এছিএস ডেফিনেটলি হ'ব কিয় নহ'ব ইয়েস হ'ব থ্যাংক ইউ নিকিতা আপোনাক ব্লেছ কৰা যিবোৰ উইশেছ আছে সব ফুলফিল ৰাইট থ্যাংক ইউ সো মাচ থ্যাংক ইউ আৰু মোৰো 29 তাৰিখলৈ হাই সেকেন্ডাৰী টেটৰ এক্সাম আছে ব্লেছিংছ কৰিবা কংকনা বা চিয়ৰ ডেফিনেটলি থ্যাংক ইউ আচ্ছা ব্লেসিংস দিব মোৰো আছে 29ত অলৰেডি আমি বেষ্ট হৈছে
UGC নেটৰ এক্সাম আছে সেইটো কাৰণে মোক ব্লেছিংছ দিব একদম একদম মানে বহুত কষ্টকে মেম Blessings, কৈছো blessings. মোৰ পুৰা 1 year বেবী আছে মানে কেনেকে টাইম মেনেজ কৰিছো মেম মানে মই ক'ব নোৱাৰো আৰু ওকে গ্ৰেট হেল্ল' Thanks, মোৰ এটা thank you, স্পেচিয়েল Universal ৰিকুৱেষ্ট dear. Thank আছে you, ভগৱানক দিয়ক। হয় মোৰ বাৰ ল'ৰা হায়াৰ ছেকেণ্ডাৰী এইবাৰ ফাইনেল দি আছে তাৰ কাৰণে অলপ ব্লেছিংছ দিয়ক চবে আপোনালোকে সি যেন Blessings. ভালদৰে সাকসেসফুল হয় চবে একদম। ব্লেছিংছ দিয়ক হ'ব দে Blessings, blessings. Thank you so much. চলো থ্যাংক ইউ এভৰিৱান বহুত ভাল লাগিলে এক্সামটো ক্লিয়াৰ হৈছে ব্লেছিংছ দিব বিলাক এতিয়া 12:12 ৰাতি 12:12 প্লিজ আকৌ উইশ কৰিব ঠিক আছে একদিন 31st হলে একদম উইশেছ কৰি থাকক এণ্ড জনাব কি আপোনালোকে ৰিজাল্টছ পায় ৰাইট মই ভাল পাম আপোনালোকে যদি মেছেজ কৰে ঠিক আছে থ্যাংক ইউ এভৰিৱান গুড নাইট বাই বাই এভৰিৱান গুড নাইট গুড নাইট